খুবটাং বংশধৰসকল আমি এই বংশাৱলী পতাৰ উদ্দেশ্য হৈছে এইকাৰণে আমাৰ এই বংশাৱলীৰ পৰা কি হয় পৰিচয় আৰু ককাই ভাই ক'ত কেনেকৈ আছে সকলোখিনি আমি পৰিচয় পাওঁ আৰু নীতিখিনি নিয়ম নীতি সকলোখিনি পাই যাওঁ। এতিয়া বিভিন্ন কাৰণত আমাৰ মহনসকল নানা ঠাইত আছে, বিচৰিত হৈ পৰিছে। আমাৰ অসমৰ 45মানখন ঠাইত আমাৰ বংশ আহিছে। এই বংশবিলাক আমাৰ বংশাৱলী এইকাৰণে পতা হৈছে আৰু নাতি পুতিসকলে যদি আমাৰ উপৰিপুৰুষসকলক জানিব পাৰে তাৰ কাৰণে আমি বংশাৱলী পতা হৈছে। বংশাৱলীৰ বিষয়ে ন, এইখন আমাৰ একচুৱেলি ৰাজঘৰীয়া মহন বংশাৱলী হয়, ঠিক আছে, ৰজাঘৰীয়া। আমি একেবাৰে সৰু পৰিয়াল হয়, বহুতো আছে, দিহিঙীয়া মহন আছে, চৰাইমৰা মহন আছে। আমি একেবাৰে সৰু, আমাৰ ৰাজঘৰীয়া মহন আমাৰ বংশাৱলী হয়। একচুৱেলি বংশাৱলীৰ মূল উদ্দেশ্য হ'ল আমাৰ যিখিনি পূৰ্বপুৰুষৰ যিটো ইতিবৃত্ত আৰু যিটো পুৰুষনামা বুলি কোৱা হয় সেইটো আমি কিতাপ আকাৰে উন্মোচন কৰিছোঁ। তাৰপিছত আৰু আমাৰ যিখিনি ল'ৰা ছোৱালী আছে বা দদাইদেউ নিচাদেউ যিখিনি আছে তেখেতলোকৰ সেই কিতাপখনতে গোটেইখিনি থাকিব, যিটো একচুৱেলি গভৰ্ণমেণ্টে যিটো NRC কৰিছে, ঠিক আমাৰ পূৰ্বপুৰুষৰ পৰাই সেইটো বস্তু চলি আহিছে, ঠিক আছে। সেইটো হিচাপতে আমাৰ আজিৰ এই অনুষ্ঠানটো হৈছে দুদিনীয়াকৈ। আজি আমাৰ পুৰুষনামাখন উন্মোচন হ'ব, মুকলি সভাত উন্মোচন হ'ব। তাতে আমি ক'ৰ পৰা জন্ম হ'লোঁ, আমাৰ ইতিবৃত্ত কি, আমাৰ পূৰ্বপুৰুষসকল কোন কোন আছিল, তেখেতলোকৰ বিষয়ে তাত লিখিতভাৱে সকলোৱে পাব আৰু সকলোৰে সুবিধা হ'ব, সিমানেই। অনুষ্ঠানত থাকিবলৈ পালে ভাল লাগে নিজেই, যিহেতু এই বংশৰ আমিও এজন সদস্য। আমি 7 পৈদৰ যদিও দিহিঙীয়া মনৰ আৰু ৰাজমহন একেবাৰে 7 নম্বৰ, তথাপিতো আমিও একেই মহন বংশৰ। আৰু এই বংশৰ আমাৰ ইতিহাস লিগেচি আমাৰ অতি জৰুৰী,
জনা আজি বিজ্ঞানৰ যুগত প্ৰগতিৰ যুগত বিশ্বায়নৰ যুগত আমাৰ নিজৰ মানুহ হেৰাই গৈছে আমাৰ নিজৰ ভতিজা দদাইদেউ ক'ত আছেগৈ ক'ৰবাত বাছতে খুন্দাখুন্দি হয় তথাপিতো নাজানো এইজন মুৰেই দদাইদেউ মুৰেই ৰাজমোহন বহুতৰ উপাধিও সলনি হৈছে কোনোবাই ফুকন লিখে কি ফুকন ধৰিবই নোৱাৰি আমাৰ মহন মানুহো ফুকন লিখে বৰুৱাও বিভিন্ন ব্যক্তিয়ে লিখে আমি ব্ৰাহ্মণ সম্প্ৰদায়বোৰেও লিখে ব্ৰাহ্মণ সম্প্ৰদায়ে ফুকন লিখে মোহনও লিখে এনেকুৱা ধৰণৰ খেলি মেলি হৈ আছে গতিকে মই এই দিশবিলাক আলোচনাবিলাক চৰ্চিত হয় এনেকুৱাবিলাক আমাৰ বংশাৱলী সেইকাৰণে এনেকুৱা ধৰণৰ বংশাৱলীত আমি য'তেই নাথাকোঁ আহি ইয়াত অংশগ্ৰহণ কৰাটো আমাৰ এটা জাতিগতই নহয় এইটো এটা আমাৰ মৌলিক দায়িত্ব কাৰণ নিজৰ পৰিচয় নিজৰ উপৰি পুৰুষ আমি জনাটো প্ৰতিজন ব্যক্তিৰে দায়িত্ব কৰ্তব্য